আসসালামু আলাইকুম ও নমস্কাৰ। আপোনালোকে চাই আছে নিচিনপুৰ বান্ধ নিৰ্মাণৰ যিটো শেষ সীমা যিটো নদীৰ মাজত আছে। আপোনালোকে চাইছে এই গাঁতবিলাক খান্দি আছে। এই গাঁতৰ মাজত পাথৰেৰে সজাই তুলিব আৰু এইটো প্ৰটেকশ্যন কৰাৰ কাৰণে এইবিলাক পাথৰ চাই আছে। আপোনালোকে চাওক কিমান ভালকৈ পাথৰবিলাক আজি সজাই পৰাই তুলিছে। আজিৰ দিনৰ কামৰ আপডেট আমাৰ এই আংকেল আছে আৰু ইয়াত আৰু বহু মানুহ আছে। ইয়াতে দেখি আছে, চাই আছে, কামবিলাক চাই আছে। তো এনেকৈ পাথৰ এই চাৰিওপিনে দিব লাগিব। সেইটোৰ গাঁত খান্দি আছে আমাৰ JCB দি আৰু সকলোৱে ৰাইজ ইয়াত আহিছে, ওলাই আহিছে, কামবিলাক চাই আছে। এইবিলাক চাওক পাথৰ কিমান ধুনীয়াকৈ দিছে। আজিৰ দিনৰ কামত এইখিনি কাম মানে আমাৰ মিস্ত্ৰীসকলে কৰিছে। আৰু আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে কোনোবাই যদি সহায় সহযোগিতা কৰিব পাৰে, ইয়াত আহি আপোনালোকেও সহায় কৰিব পাৰে এই কামৰ ক্ষেত্ৰত। আৰু দান বৰঙণি লগতে আৰু আপোনালোকে শাৰীৰিকভাৱেও আপোনালোকে অলপ সহায় কৰিব পাৰিব। আৰু ইয়াতে ফগলেন দি কাম কৰি আছে, মানুহবিলাক চাই আছে। এইটো গাঁত খান্দি আছে। গাঁত খান্দি থকাৰ পিছত গোটেইখিনি এই চাৰিওপিনে আৱৰা ইয়াতে পাথৰ দি ভৰি দিব লাগিব। সেয়ে কমিটিৰ তৰফৰ পৰা জনাইছে, কমিটিৰ পৰা জনাইছে যে আপোনালোকে ইমান দিনে যিমান সহায় সহযোগিতা কৰিছে, দান বৰঙণি কৰাৰ ফলত আজি এইখিনি কাম আজি চাওক পাথৰেৰে কিমান ধুনীয়াকৈ সজাইছে। এইটো আপোনালোকৰ অৱদান হয়, আমাৰ এই অঞ্চলৰ অৱদান হয় যে আমাৰ ৰাইজ যে একতা হৈ একতাৰ বলত আজি কিমান ধুনীয়াকৈ কামখিনি কৰি আছে। আপোনালোকে সচক্ষে চাই থাকক আৰু আপোনালোকে আহক, স্পটত আহি আপোনালোকে দেখক কিমান ধুনীয়াকৈ আপোনালোকৰ মনটো ভৰি যাব। সঁচা কথা যে ইমান দিনৰ দুখ দুৰ্দশা যে আমাৰ অঞ্চলৰ মূল সমস্যাটা হ'ল এই গৰাখহনীয়া। এই গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ কামটো চলি আছে। আৰু এইখিনি যদি কাম ভালকৈ কৰিব পৰা যায়, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহৰ যে উপকাৰ হ'ব আৰু ভৱিষ্যত প্ৰজন্মৰ যে উপকাৰ হ'ব, সেয়া নিশ্চিত বুলি আমি ধৰিব পাৰোঁ। সেইকাৰণে আপোনালোকে ওলাই আহক, সকলো ৰাইজ ওলাই আহক। আপোনালোকৰ সহায় সহযোগিতা অবিহনে এয়া সম্ভৱ নহ'ব। আজি চাওক বিভিন্ন স্কুলৰ পৰা কণ কণ ল'ৰা ছোৱালীবিলাকে ইয়াত আহি মানে দান বৰঙণি কৰি আছে। বিভিন্ন দূৰ ঠাইৰ পৰা দূৰ দূৰণিৰ সচেতন ব্যক্তিসকল, দেশপ্ৰেমিকসকল সকলোৱে আহি দান বৰঙণি কৰি আছে। সেয়ে এইবিলাক দান বৰঙণি কৰাৰ ফলতে এই কামবিলাক হৈ আছে। আজি গোটেইখিনি মানে শেষ মুহূৰ্তত যিটো খান্দি আছে নদীৰ মাজত, ইয়াতে পাথৰ দি মানে ফুলফিল কৰিব লাগিব, তেতিয়াহে আৰু ওপৰ পিনে উঠাব লাগিব। তাৰপিছতহে আমাৰ কামখিনি সম্ভৱ হ'ব। এনেকৈ পাথৰ সজাই আছে। এই পাথৰবিলাক আপোনালোকে চাওক কিমান ধুনীয়াকৈ সজাইছে। এই চাৰিওপিনে সজাব লাগিব। এই তাৰপিছত ওপৰ পিনে 10 ফুটৰ নিচিনা মানে মথাউৰিৰ যিটো টপ তালৈকে উঠাব লাগিব। তাৰপিছতে আমাৰ জিএমক দিব লাগিব। সেয়ে এতিয়া টকাৰ প্ৰয়োজন। সেয়ে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে আৰু বেছিকৈ দান বৰঙণি কৰি এয়া নিচিনপুৰত আমাৰ অত্ৰ অঞ্চলৰ দুখীয়া মানুহৰ বাবে ভৱিষ্যত উপকাৰৰ কাৰণে আপোনালোকে ওলাই আহক।